ৰাজীৱ, মোৰ এতিয়া সঁচাকৈ বহুত টেনশ্যন হৈছে, কাৰণ আমি উইনাৰ নহ'লেও কোনো কথা নাছিলে। এতিয়া পিহুৱে কম্পিটিশ্যনৰ আগত ড্ৰেছটো কমপ্লিট কৰিব পাৰিব নাই সেইটোহে মই ভাবি ভয় লাগিছে। তাতে তাই যিটো ড্ৰেছ ডিজাইন কৰিছিলে সেই ডিজাইনটোতো বেয়াই হৈ গ'ল। এতিয়া তাই নতুন কিবা এটা ক্ৰিয়েটিভ কৰিম বুলি কৈছিল, নাজানো আৰু নতুন কৰিব গৈ তাই টাইম হয় নে নহয় জানো। মই মোৰ নিজৰ কথা ভবাই নাই, অকল তাইৰ কথা ভাবিছোঁ। তাই যদি আজি কম্পিটিশ্যনটো কমপ্লিট কৰিব নোৱাৰে ড্ৰেছ, তেতিয়া সঁচাকৈ তাই বহুত দুখ পাব মনত। কিন্তু তাই প্ৰথম ড্ৰেছটো কোনে বেয়া কৰিছে সেয়া মই নিশ্চয় উলিয়াব লাগিব। এনেকুৱা কিয় কৰিব লাগে? কাৰোবাৰ যদি কম্পিটিশ্যনত ভাগ লৈছে, জিকাৰ ইচ্ছা আছে, তেতিয়াহ'লে কষ্ট কৰিব লাগে। এতিয়া তই কাকনো কি বুলি কবি? কামত এতিয়া কিয় বাধা দিব লাগে? কোম্পানী কম্পিটিশ্যনত ভাগ লৈছে বুলি কৈছো, তাৰে মাজত কোনোবা হ'ব পাৰে, তইনো কেনেকৈ জানিবি? গতিকে টেনশ্যন নলবি দে। উইনাৰ হ'লেও নহ'লেও পিহুৱে যাতে ড্ৰেছটো কমপ্লিট কৰিব পাৰে সেইটোতহে আমি এতিয়া হেৰি কৰিব লাগে। সঁচাকৈ পিহুৱে বহুত কষ্ট কৰিছিলে। এতিয়া যদি তাই কম্পিটিশ্যনত ভাগেই ল'বলৈ নাপায়, বহুত বেয়া কথা হ'ব। কিন্তু পিকু, আমি এবাৰ গৈ চাই আহিলে ভাল হ'ব নেকি, তাই কিমানখিনি কাম কৰিব পাৰিছে? এনেও আমাৰ হাতত আৰু বেছি টাইম নাই। ৰাজীৱ, তাকে এবাৰ গৈ চেক কৰি লওঁগৈ। যদি তাইক কিবা হেল্প লাগে তেতিয়া আমি কিবা এটাতো হেল্প কৰিব পাৰিম। তাই এতিয়া দুখ কৰি বহি নাথাকিলেই হয়, নিজৰ কামত ফ'কাছ কৰিছে নাই এবাৰ চেক কৰি আহোঁগৈ। ভাগৰো লাগিছে চাগে তাই। আছে, মোৰ কিন্তু বিৰাট খং উঠিছে। কোনে এইবোৰ কৰিছে মই কিন্তু এৰি দিয়াত নাই। এবাৰ খালি গম পাই লওঁ এই কামটো কাৰ হয়, তাৰপিছত দেখুৱাই দিম মোৰ গাৰ্লফ্ৰেণ্ডক এনেকৈ আমনি কৰাটো তেওঁৰ কাৰণে কিমান ডাঙৰ ভুল। এটা কাম কৰোঁ, নহ'লে মই গৈ চেক কৰি আহোঁগৈ। যদি তাইক কিবা হেল্প লাগে তেতিয়া মই আছোঁ নহয়। তোমালোকে এটা কাম কৰা, কোনে পিহুৰ লগত এই কামটো কৰিছে যদি এতিয়া উলিয়াব পাৰা তেন্তে সেইটোৰ ওপৰত তোমালোকে কাম কৰা। বাকী মই পিহুৰ লগত আছোঁ, কাৰণ এতিয়া যদি তোমালোকে কোনে কি কৰিছে সেইবোৰ নুলিওৱা, কম্পিটিশ্যন শেষ হোৱাৰ পিছততো সকলো নিজৰ নিজৰ ঠাইত গুচি যাব, তেতিয়া কিন্তু অলপ প্ৰব্লেম হ'ব। গতিকে সকলো থাকোঁতে তোমালোকে কোনে এই কামটো কৰিছে উলিয়াবলৈ বেছি ভাল হ'ব। গতিকে তুমি আৰু ৰাজীৱ, তোমালোক দুইজন যোৱা, মই পিহুৰ ওচৰলৈ গৈছোঁ। জুলি, কি হ'ল? কেনেকুৱা লাগিছে মোৰ এতিয়া নতুন ড্ৰেছটো? ভাল লাগিছে নাই বাৰু? মই অকণমান ইয়াত ক্ৰিয়েটিভ এড কৰিছোঁ নিজৰ ফালৰ পৰা, আৰু ডিজাইনটো আগৰে ডিজাইনটো বুলিয়ে ক'ব পাৰি, কিন্তু অকণমান ইয়াত বেলেগ কৰি দিলোঁ। আগৰ ডিজাইনটো চাগে অকণমান চিম্পলো লাগিছিলে হয় নাই? সেইকাৰণে এতিয়া টাইম আছিলে যিহেতু অকণমান মই ডিজাইনটো ইউনিক কিবা এটা কৰিবলৈ চালোঁ। পিছে তোৰ কেনেকুৱা লাগিছে কচোন? তই একেবাৰে ৰ' লাগি মুখ মেলি চালিচোন। ভালেই লাগিছে নে বেয়াই লাগিছে তোৰ এক্সপ্ৰেশ্যনত মই একো ধৰিব পৰা নাই। সোনকালে কৈ যদি, এনেও মোৰ টেনশ্যন হৈ আছে। তথাপিও তহঁতে কোৱাৰ কাৰণে মই অকল কামত ফ'কাছ কৰিছোঁ। একদম একেবাৰে ইউনিক, বহুত ধুনীয়া লাগিছে। মইতো দেখাৰ লগে লগে আচৰিতে হৈ গ'লোঁ, কি বুলি ক'ম আৰু, সেইকাৰণে মুখ মেলি চাই আছোঁ। পিহু, সঁচাকৈ দেই, তই বেষ্ট আছ। ইমানখিনি হৈ গ'ল, তোৰ ফাৰ্ষ্ট ড্ৰেছটো বেয়াও কৰি দিলে, তাৰপিছতো তই ঠাণ্ডা মগজুৰে অকল তোৰ কামত ফ'কাছ কৰিলি, আৰু আগৰটোতকৈও বেষ্ট ডিজাইন তই এতিয়া ক্ৰিয়েট কৰিলি। সঁচাকৈ দেই, এই ড্ৰেছটো মোৰ বহুত বেছি ভাল লাগিছে পিহু। কালাৰো বহুত ধুনীয়া আছে, তোৰ কিন্তু কিছু টেলেণ্ট আছে দেই। বাৰু এতিয়া বাকী কথা বাদ দে, কমপ্লিট হ'ল নাই সেইটো ক, নে আৰু কিবা কাম বাকী আছে? মোৰ কিবা হেল্প লাগিব নেকি? সঁচাকৈ নে জুলি? থেংক ইউ ছ' মাছ দেই। মোৰ কিন্তু ভয় লাগি আছে তথাপিও, কাৰণ মই এটা ড্ৰেছ ডিজাইন কৰিবলৈ বহুত টাইম লাগে ন, কিমান ভাবি মেলি এটা ডিজাইন ক্ৰিয়েট কৰোঁ। কিন্তু এতিয়া এই ডিজাইনটো প্ৰথমৰ ডিজাইনটোৰ নিচিনা ছেইম হ'লেও বাকী যিখিনি ইউনিক কৰিবলৈ লৈছোঁ সেইখিনি এতিয়া তৎক্ষণাত ভাবি মেলিহে কৰিছোঁ। গতিকে যদি কিবা বেয়া হৈ যায় তেতিয়া কি হ'ব নাজানো আৰু। পিছে কমপ্লিট হৈ গ'ল ড্ৰেছটো, তোৰ একো হেল্প নালাগে এতিয়া। তহঁতে অলৰেডি মোৰ বহুত হেল্প কৰিছ, মোক ছাপৰ্ট কৰিছ, মোক উৎসাহ দিছ যাতে মই কামটো ভালকৈ কৰিব পাৰোঁ, আৰু তহঁতৰ সাহসতে মই এই ড্ৰেছটো এতিয়া কমপ্লিট কৰিব পাৰিলোঁ। নহ'লেতো মই একেবাৰে ভাগি পৰিছিলোঁ, কি কৰিম ভাবিয়ে পোৱা নাছিলোঁ। তাৰপিছত ভাবিলোঁ তহঁতৰ কথা, তহঁতে মোক ইমান ছাপৰ্ট কৰিছ, গতিকে ময়োতো অকণমান ট্ৰাই কৰিব লাগিব। সেইকাৰণে বাৰু টিকু ৰাজীৱ ক'ত আছে? তাকে ভাল যে তই আমাৰ কথা ভাবিলি, আৰু ড্ৰেছটো বেয়া হ'ল বুলি দুখ নকৰি এই ড্ৰেছটো কেনেকৈ আৰু অকণমান ইউনিক কৰিব পাৰোঁ সেইটোত তই ফ'কাছ কৰিলি। বাকী ৰিজাল্টৰ কথা চিন্তা নকৰিবি, সকলো ভালেই হ'ব। আচ্ছা, কমপ্লিট হৈ গ'ল ন? তেতিয়াহ'লে ব'ল আমি বাহিৰত যাওঁ, ৰুমটো তই ভালকৈ লক কৰ, তাৰপিছত কিটো নিজৰ ওচৰতে ৰাখ, নহ'লে আকৌ এই ড্ৰেছটো কোনোবাই বেয়া কৰিলে কিন্তু তেতিয়া আমি প্ৰব্লেমত পৰি যাম। টিকু ৰাজীৱ বাহিৰতে আছে। টিকুৱে প্ৰথম ড্ৰেছটোতো কোনে কি কৰিলে সেইটো কেনেকৈ উলিয়াব পাৰি মই সেইকাৰণে সিহঁতক পঠিয়াই দিলোঁ, অকণমান পাত্তা লগাবলৈ কৈছোঁ কাৰ কাম হয় এইটো। বাকী চব ঠিকে আছে, তথাপিও আৰু যোনে যি কৰিলে এতিয়া সেইটো গম পায়নো কি কৰিব পাৰিম।
বাৰু মই ৰুমটো লক কৰি আছোঁ ব'ল বস্তুবোৰ ঠিকেই আছে বাৰু হৈ গ'ল উফ ভগৱান উইনাৰ হওঁ নহওঁ সেইটো পিছৰ কথা কিন্তু মানুহৰ আগত যাতে মই লাজ পাব নালাগে আজি সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বাকী যি হয় হ'ব পিহু কি হ'ল ড্ৰেছটো কমপ্লিট হ'লনে মোৰ কিন্তু বিৰাট টেনশ্যন হৈ আছিলে কমপ্লিট কৰিব পাৰিলা নাই নে আৰু কিবা কাম বাকী আছে নাই নাই টিকো টেনশ্যন ল'ব নালাগে সকলো হৈ গ'ল মানে ড্ৰেছটো কমপ্লিট হৈ গ'ল ডিজাইনটো আগৰ ডিজাইনটোৱে হয় মানে তাত অকণমান ইউনিক কৰিবলৈ মই অকণমান বেলেগ কৰি দিলোঁ ডিজাইনটো জাষ্ট অলপ আৰু এতিয়া দেখিবলৈ ভাল লাগিছে মানে মই ভাল লাগিছে বুলি কৈছোঁ ঠিকেই তোমালোকে এতিয়া কেনেকুৱা পোৱা নাজানো জুলিয়েতো দেখি আচৰিতে হৈ গ'ল তাই খুব ভাল পাইছোঁ বুলি কৈছে গতিকে এতিয়া বাকীবোৰৰো ভাল লাগিলেই হয় আৰু টিকু আই এম চৰি চ' মোৰ ভুলৰ কাৰণে হৈছে মই তেনেকৈ ড্ৰেছটো যদি এৰি থৈ নোযোৱা হ'লে প্ৰথম ড্ৰেছটো বেয়া নহ'লেই হয় নহয় এতিয়া উইনাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু মোৰ ফালৰ পৰা মই বহুত ট্ৰাই কৰিলোঁ দেই পিছত কিন্তু তুমি মোক দুখ নিদিবা কি যে কথাবোৰ কোৱা পিহু মই আকৌ তোমাক কিয় দুখ দিম মোৰতো এইটো কাৰণে ভয় লাগি আছিলে যে যদি টাইমত তুমি ড্ৰেছটো কমপ্লিট কৰিব নোৱাৰা তেতিয়া তুমি মনত বহুত দুখ পাবা আৰু সেইকাৰণে মোৰ বেছি চিন্তা হৈ আছিল বাকী মই মোৰ নিজৰ কোম্পানীৰ কাৰণে টেনশ্যন লোৱা নাই উইনাৰ হ'বলৈ থাকিলে হ'বা আৰু যদিও নোহোৱা তাতো কোনো প্ৰব্লেম নাই তুমিতো তোমাৰ ফালৰ পৰা ট্ৰাই কৰিছা ন সেইকাৰণে মই তোমাক দুখ দিয়াৰ কথাই সেইটোতো নাই হয় থেংক ইউ ছ' মাছ টিকু আৰু ৰাজীৱ জুলি তোমালোককো থেংক ইউ দেই তোমালোকে মোক বহুত ছাপোৰ্ট কৰিলা আৰু তোমালোকে মোক ইমান মানে উৎসাহ দিয়াৰ কাৰণে হয়তো এই ড্ৰেছটো মই কমপ্লিট কৰিব পাৰিলোঁ লগতে অকণমান ইউনিক ডিজাইন ক্ৰিয়েট কৰি দিব পাৰিলোঁ নহ'লে মই যিমান নাৰ্ভাছ হৈ গৈছিলোঁ মইতো নোৱাৰিম বুলিয়ে ভাবিছিলোঁ তথাপিও তোমালোকৰ কথা ভাবি মই কামটো কমপ্লিট কৰিলোঁ আৰু বাৰু এতিয়া যে মোৰ ভোক লাগিছে আৰু ঠাণ্ডা কিবা এটা খাব মন গৈছে ব'লা খাই লওঁগৈ অলপ পিছততো মানে হেৰি কৰিব ন গতিকে তাৰ আগতে খাই আহোঁ কিবা এটা ৱাও সকলো কিন্তু সঁচাকৈ বহুত ক্ৰিয়েটিভ ডিজাইনাৰ হয় দেই ইমান ধুনীয়া ধুনীয়া ড্ৰেছকেইটা ডিজাইন কৰিছে এনেকুৱা লাগিছে গোটেইকেইটা ড্ৰেছ মই নিজে পিন্ধিবলৈ লৈ লওঁ নেকি সঁচাকৈ বিৰাট ভাল লাগিছে ডিজাইনবোৰ দেই এটাতকৈ এটা মানে ইউনিক ডিজাইন আছে এতিয়া এনেকুৱা হ'লে মানে আমি চিলেক্ট কৰিবলৈ টান হৈ যাব কোনটো ড্ৰেছ আমি উইনাৰ হিচাপে হয় বাইদেউ আপুনি ঠিকেই কৈছে মই নিজেই কনফিউজ হৈ গৈছোঁ মানে ইমান ধুনীয়া ধুনীয়া ডিজাইন বনাইছে একেবাৰে ইটোতকৈ ইটো মানে ইউনিক ডিজাইন আৰু এটাও ড্ৰেছ কাৰো লগত নিমিলে বহুত ভাল লাগিছে কিন্তু দেই এনেকুৱা হ'লে মানে মই সঁচাকৈ কনফিউজ হৈ যাওঁ এতিয়া কাক কিমান নম্বৰ দিম মই একো ধৰিবই পৰা নাই আমি ডিজাইনবোৰো ঠিকেই দেখিছোঁ এতিয়া কোৱালিটি আৰু ফিনিচিং কোনে কিমান কৰিব পাৰিছে সেইখিনিৰ ওপৰত গুৰুত্ব দিহে আমি মাৰ্কছ দিব লাগিব যেন পাইছোঁ মোৰ যে সঁচাকৈ ভয় লাগি আছে কি হ'ব বাৰু কেনেবাকৈ মোৰ ডিজাইন কৰা ড্ৰেছটো দেখি সকলোৱে মোৰ ওপৰত নাহাঁহেতো কোনে এই ডিজাইনটো বনাইছে বুলি তেনেকুৱা নহ'লেই হয় আৰু উইনাৰ হওঁ নহওঁ পাছৰ কথা কিন্তু লাজ পাব নালাগে এনেও মই মানে এইটো লাইনত নতুনকৈ আহিছোঁ নতুনকৈ ড্ৰেছ ডিজাইন কৰিবলৈ শিকিছোঁ এতিয়া কেনেবাকৈ যদি মই ইয়াত লাজ পাব লগা হয় মই আৰু নেক্সট টাইম কেতিয়াও এনেকুৱা কম্পিটিশ্যনত ভাগ লোৱাৰ কথা ভাবিবই নোৱাৰিম মোৰ ভয়ে লাগিব কি হ'ব আৰু মই ঘৰলৈকে যাওঁগৈ নেকি ৰিজাল্ট কি হয় কথাবোৰ কৈ দিব পিছত কল কৰি এই কম্পিটিশ্যনটোত এই ড্ৰেছটোৰ ডিজাইনাৰ তই হয় এতিয়া বেয়া হওক বা ভাল হওক তই ইয়াত নাথাকিলে কেনেকৈ হ'ব আকৌ তোকতো বিচাৰিবই ন তই এনেকৈ ইয়াৰ পৰা গুচি গ'লে নহ'ব নহয় আৰু এনেকৈ যদি তই ভয়ে ভয়ে কাম কৰ আগবাঢ়ি যাবি কেনেকৈ ঠিক আছে আজি যদি ইয়াত তোৰ লাজ পাব লগা আছে লাজ পালেও কোনো কথা নাই তই মানে কৈ দিবি যে মই এইটো লাইনত নতুনকৈ আহিছোঁ গতিকে তোৰ শিকিবলৈ আৰু বহুত বাকী আছে তই জাষ্ট ট্ৰাইহে কৰিছোঁ কৈ দিবি তাতনো ইমান হেৰি কৰিবলৈ কি আছে এনেকৈ পলাই ফুৰিলে আৰু কেতিয়াও আগবাঢ়ি যাব নোৱাৰ কথা কৈ হেল্ল' এভৰিৱান আজি আমাৰ এই ড্ৰেছ ডিজাইনিং কম্পিটিশ্যনত বহুতকেইটা কোম্পানীয়ে ভাগ লৈছিলে আৰু আজি একচুৱেলি আমাৰ বিচাৰকৰ মানে চিলেক্ট কৰিবলৈ তেওঁলোকৰ প্ৰব্লেম হৈ গৈছিল বুলি কৈছে সকলোৱে ইমান ধুনীয়া ধুনীয়া ডিজাইন ক্ৰিয়েট কৰিছে সকলোৰে ড্ৰেছৰ ডিজাইনবোৰ একেবাৰে ইউনিক হয় ইটো সিটোৰ লগত একেবাৰে নিমিলে আৰু তেওঁলোকে তেনেকৈয়ে কোৱালিটি আৰু ফিনিচিং চাই মেলি আমাৰ উইনাৰগৰাকী বাছি উলিয়াইছে এতিয়া মই উইনাৰগৰাকীৰ নাম ঘোষণা কৰিবলৈ লৈছোঁ আৰু আজি আমাৰ ড্ৰেছ ডিজাইনিং কম্পিটিশ্যনৰ উইনাৰগৰাকীৰ নাম হৈছে মই উইনাৰ হৈছোঁ মোৰ যে বিশ্বাসেই হোৱা নাই মই কাণেৰে যে মোৰ নিজৰ নাম শুনিছোঁ বুলি ৱাও মই উইনাৰ হৈছোঁ পিহু কংগ্ৰেচুলেশ্যনছ আজি কম্পিটিশ্যনৰ উইনাৰ তুমি কেনেকুৱা লাগিছে তোমাৰ এই ডিজাইন কৰা ড্ৰেছটো সঁচাকৈ খুব ধুনীয়া আমাৰ বিচাৰকসকলে তোমাৰ এই ড্ৰেছটো খুব ভাল পাইছে থেংক ইউ ছ' মাছ আচলতে মই আশাই কৰা নাছিলোঁ আজি যে মই উইনাৰ হ'ম বুলি মই বাছ মানে
নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিলোঁ আৰু এতিয়া উইনাৰ হয় সঁচাকৈ মোৰ খুব বেছি ভাল লাগিছে। থেংক ইউ ছ' মাছ সকলোকে যিসকলে মোক ছাপোৰ্ট কৰিলে।